কৰি আপুনি আহিলে কিন্তু আমাৰ যে প্ৰতিযোগীসকল আহিছে তেওঁলোকক নিশ্চয় আপুনি উৎসাহিত কৰিব লাগিব আপোনাৰ ভাষণেৰে আমাক কৃতাৰ্থ কৰিলে ভাল পাম ধন্যবাদ উপস্থিত ৰাইজ গণ্যমান্য ব্যক্তিসকল ৰঙালী বিহুৰ এই বতৰত সকলোকে শুভেচ্ছা যাচিছোঁ এই পূব গুৱাহাটী ৰঙালী বিহু সন্মিলনৰ যেটো বিশেষ যেটো এটা বৈশিষ্ট্য 1975 চনৰ পৰাই তেওঁলোকে ইয়াতে বডি বিল্ডিং কম্পিটিশনৰ আয়োজন কৰি আছে এতিয়াও কৰি আছে তেতিয়া ইমান জিম নাছিল আজি ইয়াতে এটা জিম পাব ইফালে পাব বহুত কেইটা জিম হৈ গৈছে মই খুব শৰ্টকে সুধি আছো ইয়াতে কোনে কোনে জিম কৰে পিছফালে সুধি আছো কোনে কোনে জিমত যায় কেইজনে যায় এনেকে যে নহয় যে কেইদিনমান গ'লো তাৰপিছত এৰি দিলোঁ কেইদিনমান জিম গৈ পেলাই তাৰপিছত এৰি গুচি গ'লো সেইটো হ'লে এটাই কথাই মনত পৰে মোৰ বেয়া নাপাব 10 बहाने करके छोड़ दिया जिम बहुत দেখিছে এনেকে 10 बहाने करके छोड़ दिया जिम এইটো নহয় জিমত ৰেগুলাৰ যাব লাগে তাৰ ডিসিপ্লিন আছে আৰু জিমত যোৱাৰ লগে লগে কম্পিটিশন জয়েন কৰিলে আৰু বেছি ডিসিপ্লিন হয় মই কিন্তু কম্পিটিশন জয়েন কৰাৰ কাৰণে জিমত যোৱা নাছিলোঁ যিজন মানুহে মোক উৎসাহ কৰিছিল তেওঁ মনোজ তালুকদাৰ মিস্টাৰ মনোজ তালুকদাৰে মোক প্ৰথম কৈছে পাৰিব আপুনি খুব ডিসিপ্লিন সেই মই এটা বডি বিল্ডিং জয়েন কৰিছিলোঁ তাৰপিছত আসাম ইণ্ডিয়া ইণ্টাৰনেশ্যনেল সাউথ কোৰিয়া ফিলিপাইন্স ইণ্ডোনেছিয়া সবতে খেলিছোঁ কিমান বডি মোৰ কিমান ধুনীয়া এইবিলাক নদিব জোচটো মোৰ আছে আৰু সেইটোৱে মোৰ অন্য মই একজন শিক্ষক মই একাউণ্টেন্সি শিক্ষক গুৱাহাটী কমাৰ্চ কৰে কিন্তু মোৰ সেই প্ৰফেশ্যনত এই বডি বিল্ডিঙে মোক বহুত সহায় কৰিছে আৰু এইকাৰণে মই এই যিবিলাক ল'ৰা ছোৱালী আছে তেওঁলোকক এটা কথা এটা মই গান লিখিছোঁ সেইটো মনোজ তালুকদাৰৰ মই এটা লাইন কৈ আছোঁ ৰাতিপুৱা জিমত যোৱা সন্ধিয়া য়োগা কৰা নাইবা ৰাতিপুৱা য়োগা কৰা সন্ধিয়া জিমত যোৱা এনে এটা গান লিখিছিলোঁ মানে জিম হোক যোগা হোক কিবা এটা কৰিব লাগিব যদি নিজে নিজৰ ফিটনেছ মেইনটেইন নকৰে এইটো এটা বিৰাট ডাঙৰ অপৰাধ কাৰণ সাপোজ মই ক'ৰবাত চাকৰি কৰিছোঁ গভৰ্ণমেণ্ট অফিচ বা ক'ৰবাত চাকৰি কৰি আছোঁ বা কিবা কাম কৰি আছোঁ বা নিজৰ কামেই কৰি আছোঁ বা নিজৰ ব্যৱহাৰটো কৰি আছোঁ কিন্তু নিজৰ শৰীৰৰ প্ৰতি স্বাস্থ্যৰ প্ৰতি ফিটনেছৰ প্ৰতি মই ধ্যান দিয়া নাই বা এইটো কৰা নাই সেইখিনি এটা অপৰাধ এটা এজনৰ কথা কৈ পেলাই মই ইয়াৰ পৰা বিদায় ল'ম সেইজন হৈছে আমাৰ সকলোৰে হৃদয়ৰ এজন স্পিৰিচুৱেল গুৰু বুলি কওঁ শ্ৰীমন্ত শংকৰদেৱ সকলোৱে জানে শ্ৰীমন্ত শংকৰদেৱ তেখেতে আধ্যাত্মিক গুৰু হোৱাৰ লগে লগে আপোনালোকে মোতকৈ বেছি জানে মইতো পঢ়ি আছোঁ তেখেতৰ যিটো মাটি আখৰা তাতে গোটেই ফিটনেছৰ কথাই আছে দেখোন আৰু শংকৰদেৱেতো এজন বহুত ডাঙৰ ফিটনেছ গুৰু আমি এইখিনি মনত ৰাখি আজিৰ কম্পিটিশ্যন সকলোকে শুভেচ্ছা জনাইছোঁ ইয়াতে যিবোৰ কম্পিটিশ্যন আহিছে আৰু কোনে প্ৰাইজ পাব কোনে নাপাব এইবিলাক ভাবিবই নালাগে খালি খেলিব লাগে আমাৰ এই ভূষিকাজনী আছে তেখেতে কৈছে যে যোনে যোনে আজি পাৰ্টিচিপেট কৰিব আহিছে গোটেই কেইজনেই বিজয়ী হৈ গ'ল আৰু মই এইটো বিশ্বাস কৰোঁ মই বহুত জেগাত প্ৰাইজো পোৱা নাই ক'ৰবাত পাইছোঁ বহুত জেগাত পোৱা নাই কিন্তু প্ৰাইজৰ কাৰণে যোৱাও নাই আৰু খেলিলে কি হয় এটা এক্সট্ৰা ৰেছপনচিবিলিটি আহি যায় যে মই জিমত যাব লাগিব টাইমত খাব লাগিব আৰু মনত ৰাখিব লাগিব কি বস্তু আমি খাব লাগে আৰু কি বস্তু খাব নালাগে লাষ্ট এটা কথা সেইদিনা এজনৰ লেকচাৰ কৰিলোঁ আমাৰ 4টা যুগ আছে যেনেকৈ সত্যযুগ দাপৰ ত্ৰেতা কলি যুগ মানুহে কৈ আছে এতিয়া কলি যুগ চলি আছে কিন্তু সেই মানুহজনে সেইদিনা মোক এটা লেকচাৰত মই শুনিলোঁ আৰু ময়ো একমত কলি যুগ নহয় এতিয়া সত্যযুগ চলি আছে বিশ্বাস নকৰিব এতিয়া আমি যি ইচ্ছা জানিব খোজো সত্য জিনিস জানিব খোজো আমি এটা পাব পাৰোঁ এতিয়া সত্যযুগ এতিয়া আমাক কোনো ঠকাব নোৱাৰে কি খালে ভাল নহয় কি কৰিলে ভাল কি কৰিলে ভাল নহয় এই গোটেইখিনি বস্তুতে এতিয়া আমি বিচাৰি পাওঁ মানুহৰ পৰা পাওঁ ছ'চিয়েল মিডিয়াৰ পৰা ইউটিউবৰ পৰা বহুত আছে এইকাৰণে এফালৰ পৰা ক'ব গ'লে এইটো সত্য যুগতে আছোঁ খালি আমি সত্য বুদ্ধি সত্য আমাৰ যিটো আছে ভাৱধাৰা এইটো আগবাঢ়িব লাগিব সকলোকে ধন্যবাদ আৰু বেষ্ট উইচ টু অল অফ ইউ আৰু এইটো কথাৰ লগে লগে মই আজি
প্ৰতিযোগিতা উদ্বোধন কৰা হ'ল বুলি ঘোষণা কৰিলোঁ। ধন্যবাদ। থেংক ইউ।